দিলা মেনান কাৰ্য আইখা কৰিলা ধ্যান হেন শুনি বৰ্মা মাতিলা পাছে কোন মুখ্য খাদ্য লোকৰ আছে। এতিয়া এইকণ কথাকে আজি ব্ৰহ্মাই ঋষিসকলৰ আগত কৈছে, সেই ঋষিসকল তোমালোকে সাধ্য আৰু অসাধ্য নহয়নে বাৰু? এজন মানুহৰ জীৱনত অসাধ্য সাধন কৰিব পাৰে। কাৰ সহায়ত পায় জানা? ভগৱানৰ সহায়ত পায়, হয়নে বাৰু? যদি আপোনাক ভগৱানে কৃপা কৰে আপুনি অসাধ্য সাধন, আপুনি জীৱনত ভাবা নাই কোনোবা দিনা যে মই মটৰ এখন ল'ম, 10 টকাৰো মানুহ নহয় আপুনি, কিন্তু যেতিয়া ভগৱানে আপোনাৰ প্ৰতি মৰম দৃষ্টি কৃপা দৃষ্টি আহিব হয়তো মটৰ গাড়ী কিনা সুবিধাটো আপুনিহে পাব। মই অসমত ঘূৰি ফুৰি এনেধৰণৰ লোক কিছুমান পাইছোঁ, যাৰ বাপেকে সদায় পুলিচ পইণ্টত যায়, কাম বিচাৰি যায়, দা এখন ল'ব, যোনে যি কাম লগায় তাকে কৰি পুহিব নহয়, তাৰ পুতেকৰ দিনত 7খন গাড়ী লৈ মানে জয় জয় মই হোৱা দেখিছোঁ। চাওক, তাৰ মুঠেই ক'তো ধন নাই, হয়নে? গতিকে সৎ সন্তান সৎ সন্ততি তোলাটো ডাঙৰ বস্তু। আপুনি মন কৰিব, এজন মানুহ বয় বৃদ্ধ কালতো সন্মান কোনেও নিদিয়ে। যদি তেওঁৰ ল'ৰাটো ডাক্তৰ হ'ল, তেওঁৰ ল'ৰাটো ইঞ্জিনিয়াৰ হ'ল, তেওঁৰ ল'ৰাটো যদি প্ৰিন্সিপাল হ'ল, সকলোৱে সন্মান দিব। আহক গাঁৱৰ মিটিং এখন হওক, তেওঁক লৈ যায় গামোচা এখন দিবই। কি কাৰণত? পুত্ৰৰ সন্মানৰ ওপৰত। এজনী ছোৱালী যদি বৰ গুণী জ্ঞানী শিক্ষিত পণ্ডিত বনাব পাৰে, তাৰ হকে পিতৃ মাতৃয়ে য'তে যায় ত'তে সন্মান পাব। প্ৰমাণ কৰিব, হয়নে নহয়? আৰু এজন মানুহৰ ল'ৰাটো মহাদস্যু চুৰ হ'ল, ৭০টো নহওক, মই উদাহৰণ এটা দিছোঁ, বাপেক যিমানে সন্মানীয় মানুহ নহওক তেওঁৰ সন্মানটো গোটেই তললৈ গুচি গ'ল, হয়নে? কলংক, মন কৰিবচোন। সেইকাৰণে আমাৰ ল'ৰা ছোৱালী যুৱক যুৱতী প্ৰজন্মসকলে কাণ দিব। নহুক ৰজাই যেতিয়া ৰাজা যুধিষ্ঠিৰক প্ৰশ্ন কৰিছিলে, অজগৰৰূপী নহুক ৰজাই, মই মুঠতে কৈছোঁ নহয়, মই 5টা প্ৰশ্ন দিওঁ, 5টা প্ৰশ্ন যদি উত্তৰ দিব পাৰা তেনেহ'লে মই স্বৰ্গযাত্ৰা কৰিব পাৰিম, মই নৰকৰ পৰা উদ্ধাৰ হ'ম। তোমাৰো 4টা ভাইৰক মই গিলি থৈ দিছোঁ, উলিয়াই দি গুচি যাম। কৈছিল কি প্ৰশ্ন কোৱা? প্ৰথম প্ৰশ্নটো দিছিলে আকাশখনে ওখ, আকাশতকৈ ওখ কোন? তেতিয়া ৰাজা যুধিষ্ঠিৰে কৈছিল আকাশতকৈ ওখ নিজৰ জন্মদাতা পিতৃ, পিতা স্বৰ্গ, পিতা ধৰ্ম, পিতাহি প্ৰণং তপ। শুদ্ধ উত্তৰ। পৃথিৱীখন সদায় কোৰ কটাৰী মাৰি থাকিলেও ক'ৰবাত কোনোবা দিনা ক'ৰবাত কাৰোবাক কোৱা শুনিছেনে? এই ইমান কোৰ কটাৰী হাল কোৰ মাৰি নাথাকিবা, তাতে এতিয়া আকৌ মেচিন সোপা লগাই দৰা দৰি ফালি ফুৰে, হয়নে? আপোনালোকৰ মেৰৰ গাঁৱৰ পিনে কৈছে নেকি পৃথিৱীখনে মই খুব দুখ পাইছোঁ বুলি? নাই কোৱা। কিন্তু এই পৃথিৱীখন ইমান সহ্যগুণী, তাতোকৈ সহ্যগুণী কোন? প্ৰশ্ন কৰিছিলে। তেতিয়া ৰজা যুধিষ্ঠিৰে কৈছে জননী জন্মভূমি স্বৰ্গাদপি গৰীয় কি? পৃথিৱীয়ে সহ্যগুণী, পৃথিৱীতকৈও সহ্যগুণী মোৰ মাতৃ। শুদ্ধ উত্তৰ। 3 নম্বৰ প্ৰশ্নটো কি? বায়ুৱে বেগী, বায়ুতকৈ বেগী কোন? মন। শুদ্ধ উত্তৰ। 4 নম্বৰ প্ৰশ্নটো হ'ল আঙাৰে কোলা, আঙাৰতকৈ কোলা কি? ৰাজা যুধিষ্ঠিৰে কৈছিলে আঙাৰতকৈ কোলাটো কলংক। গতিকে আমাৰ ল'ৰা ছোৱালী যুৱক যুৱতী প্ৰজন্মসকল, ডেকা গাভৰু কালতে যদি কোনোবাই কলংক এটা জাপি ল'ল, ইহকালে পৰকালে সি মোচা নাযায়। সাৱধান হওক। 5 নম্বৰ প্ৰশ্নটো কৰিছিলে গাখীৰেই বগা, গাখীৰতকৈ বগা কি? তেতিয়া ৰাজা যুধিষ্ঠিৰে কৈছিল গাখীৰতকৈ বগা সত্য। সত্যটোৰ নিচিনা বগা বস্তু পৃথিৱীত একোৱেই নাই। গতিকে আমাৰ ল'ৰা ছোৱালী যুৱক যুৱতী প্ৰজন্মসকল সত্য সদায় হৃদয়ত জীয়াই ৰাখিবা, তেনেহ'লে বুকু ফিন্দাই এইখন পৃথিৱীত শান্তিৰে বসবাস কৰিব পাৰিবা বুলি শাস্ত্ৰ ভাগৱতে আমাক বুজাই আছে। গোবিন্দ। ৰাম বিনা যজ্ঞ যুগপত নিয়ম নকৰে তপ তীৰ্থ পৰিশ্ৰম পাইবে ক মহাকীৰ্তি অপ
পয়াখে কহিও আমাত জগনে বা আখে কোনোবা উত্তম ক্ষেত্ৰতো মাৰ বোলা হৰে হৰে তৰা সংসাৰ কৃষ্ণ হৰি বল হৰি বল। এতিয়া এইখিনিত আমাক কৈছে তপ তীৰ্থ সেইকাৰণে কৈছে কলি যুগে বৌদ্ধ ৰূপ ভৈলা প্ৰভু স্বৰূপত শেষে ধৰে কল্কি অৱতাৰ তপ জপ যজ্ঞ ব্ৰত দানৰ ধৰ্ম আছে যত যত তীৰ্থ পৃথিৱীৰ ভিতৰ আন যত ধৰ্ম কৰ্ম সমস্তে বেদৰে ধৰ্ম নহে তৰ্জু নামেৰে সমান কোনে বুজি বেকমায়া দিয়া প্ৰভু পদছায়া তৰ্জু পদে পখিলো শৰণ। আজি ঋষিমুনিসকলে ব্ৰহ্মাক কৈছে কিটো কাম কৰিলে অনায়াসে ভগৱন্তক লাভ কৰিব পাৰে, কি কাম কৰিলে অনায়াসে ভকতে ভাল বুলি আশীৰ্বাদ দিব পাৰে। তাৰ প্ৰশ্নটো উত্তৰ আজি ব্ৰহ্মাই দিলে, বিষ্ণুৱে লক্ষ্মীক দিলে আৰু ব্ৰহ্মাই ঋষিসকলক দিলে যে তপ জপ যজ্ঞ ব্ৰত যিমান আছেই তাতোকৈ শ্ৰেষ্ঠ হ'ল নাম। নামৰ ধৰ্মৰ ওপৰত নাই। নামক নকৰিবা হেলা নামে তাৰিব পাৰে এই সংসাৰত মৰণ সংকটৰ বেলা ঐ নামক নকৰিবা হেলা নামে তাৰিব পাৰে এই সংসাৰত মৰণ সংকটৰ বেলা। গতিকে নামক হেলা নকৰিবা, নামেহে এই মৰণৰ সংকট বেলা এদিন আমাৰ আহিব, ৰেহা কাৰোৱে নাই। সেইখন বিচনাত চবেই এদিন পৰিবাই লাগিব, কোনোবাই দুদিন কোনোবাই তিনিদিন, কোনে কিমান পৰিব মই নাজানিম, কিন্তু পৰিবাতে লাগিব সত্য। গতিকে সেই বেলাকে কৈছে মৰণ সংকটৰ বেলা। সেইবেলা যদি আপোনাৰ স্মৰণ থাকে ঈশ্বৰৰ নাম তেনেহ'লে সেইবেলা আপুনি নিস্তাৰ পাব। আৰু যদি সেইবেলা নাম নলয় পাছৰ জন্মত নাম ল'ম বুলি ক'তো ভাবি নুফুৰিব। এই ৰাম বিষয় অবাসনা এৰি অভজিও কচিৰি হৰি অগলে বান্ধা হৰি নাম ইটো জন্ম গ'লে কত পাইবা কৃষ্ণ কথায় অয়াকে লাগি মৰি বাহা কান্দি। হয়নে? গলে লোৱা বান্ধি ইটো জন্ম গ'লে কৈত পাবা হৰিনাম আকে লাগি মৰি বাহা কান্দি। গতিকে এইটো জন্মত যেতিয়াই ইচ্ছা তেতিয়াই কৃষ্ণ বোলা সুবিধা এটা পাইছোঁ, আমুক বুলি মাতা সুবিধা এটা পাইছোঁ। কিন্তু যেতিয়া এইটো জন্মত আমি বেয়া কাম কৰি যাম, পৰৰ জন্মত যেতিয়া কুকুৰ চিগাল গাহৰি গৰ্ভত জন্ম দিব, ঈশ্বৰৰ নাম কবা ল'বা স্মৰণ কৰা কোনো পেনে সুবিধা নাপাম। সেইবেলা আপুনি কান্দি মৰিলেও নহ'ব। হয়নে বাৰু? বাৰু যাওক। বাপ সমস্ত মোৰ ঘৰতে সবাই আছে, নামভাগ কৰিব নেকি? নহ'লে আকৌ বাপ সমস্ত ক'ব নোৱাৰিলে আমাক এষাৰ নুসুধিলে। গতিকে আপোনাৰ খবৰ যদি ইচ্ছাকৃত হিচাপে নাম গাবলৈ ইচ্ছা আছে গাব পাৰিব। নাম কি কৰে? নাম ৰাতিয়ে হ'ব হ'ব নহয় পাঠাগৰ যাব তাৰমানে। এতিয়া আছে চতুৰ্থ কীৰ্তন ঘোষা। গোপাল গুৰুন্দকে তোপনা আমচৰণে অনিও কনিষ্ঠাৰী হৰি পখিলো শৰণে। গোপাল গুৰুন্দকে তো প্ৰণাম চৰণে
গোবিন্দ পদ হেন শুনি দিলো পাছে বৰ্মাক উত্তৰ বৰ্মৰ ক্ষেত্ৰৰ কথা শুনাছে জগতত কৰি মই যিহেতু তম সেইকাৰণে নাম মোৰ পুৰুষ তম হইলো সেইটোৰ ক্ষেত্ৰে মই আপুনি খাই খ্যাত পুৰুষ নামে ক্ষেত্ৰ তাতে খ্যাত বিনা যজ্ঞদান তপ অযোগৰ এতিয়া আমাক ক'লে ভুকুটি আৰু মুকুটি হয়নে যদি এজন মানুহৰ গাত ভুকুটি আছে তেনেহ'লে তেওঁহে মুকুটি পাব মুকুটি আমাৰ পাঁচপদ সাজিজ্য সামীপ শালুক্য খাৰুপ্য আৱৰ পাঁচপদ মুকুটি আছে এই পাঁচপদ মুকুটিৰ ভিতৰত কোনোবা এপদ মুকুটি আপোনাসকলে নিশ্চয় পাব মোক আমুক পদ মুকুটি দিয়ক বুলি আমি বিচাৰি ফুৰিবলগীয়া নাই আমি ভাল যেতিয়া কৰ্ম কৰি যাম কোনোবা এপদ মুকুটি আমাক দিব যেনেকৈ গোপীসকলে বৃন্দাবনৰ ৰাসলীলা কৰা হেতুকে তেওঁলোকক খালুক্য মুকুটি দি আজিও বৈকুণ্ঠত ৰাখিছে নহয় বাৰু হিৰণ্যকশিপুৱে বিষ্ণুক বধ কৰিব লাগে বুলি যাওঁতে গোটেই জগতখন বিষ্ণুময় দেখা হৈ গ'ল তেওঁক দিলে খাৰুপ্য মুকুটি কংসই কৃষ্ণক বধ কৰিব লাগে বুলি যাওঁতে তেওঁক দিলে খাৰুপ্য মুকুটি হয়নে পুতুনাই কৃষ্ণক কিন্তু তন দি মাৰিবা গ'ল প্ৰথমতে পুতুনাই দিলা বিষৰ তন প্ৰাণে পুতুনাৰ সুখিলা জীৱন তাৰ পাছত মানে ৰাক্ষসী হিচাপে তাইক অধুগতি নিয়ালে সদৌ শেষত কৃষ্ণই আকৌ চুমৰণ আহিল এই ৰবা তাইচোন মই তন খোৱা হ'ল হয়নে যদি মই তন খালোঁ তেওঁতো মোৰ মা হৈ গ'ল গতিকে তেওঁক গতি দিব লাগিব বাধ্যত পৰি গতি দিব বাধ্য হ'ল সেইকাৰণে আমাক যে এই লোকসকল কি প্ৰকাৰে পোৱা কৃষ্ণক আবদ্ধ কৰা কোন প্ৰকাৰে পোৱা কিবা ভালৰে পোৱা প্ৰেমৰে পোৱা হয়নে শত্ৰুৰূপে পোৱা মৃত্যুৰূপে পোৱা ভকতিৰূপে পোৱা কোন প্ৰকাৰে আপোনাসকলে পাৰে কোনোবা এটা প্ৰকাৰে আয়ত্ত কৰিব যদি যিদিনাই পাৰিব সেইদিনাই আপোনালোকে কৃষ্ণক বান্ধি ৰাখিব পাৰিব যশোদাই কৃষ্ণক বান্ধা নাই জানো সেইডাল কি ৰচি আছিল ডাঙৰ ৰচীয়া হ'ব কিবা এডাল নহয় বাৰু বিশ্বৰ কিন্তু দেহ মাৰ্গত যদি কওঁ সেইডাল কি ৰচি জানে ভক্তি ৰচি ভকতি হয়নে এই গংগা পাৰত শুকদেৱক পৰীক্ষিতে প্ৰশ্ন কৰিছে নহয় যশোদাই অনন্ত কোটি ব্ৰহ্মাণ্ডৰ যিজন গৰাকী তেওঁক বান্ধি থৈ দিব পাৰিলে তেতিয়া শুকদেৱে কৈছে ৰজা তুমি আচৰিত নহ'বা চোৱা পূৰ্ব জন্মত কিমান ভকতি উপাৰ্জন কৰিলে সেই ভকতিৰ ফলত কৃষ্ণক কাণত ধৰি লৈ ফুৰিব পাৰে কৃষ্ণক কোবাব পাৰে আচাৰি লৈ কৃষ্ণক বান্ধি থ'ব পাৰে হয়নে গতিকে ভক্তি তত্ত্ব ভক্তি ধৰ্ম ভক্তি জানা সাৰ ভক্তি বিনে নৰ লোকৰ নাহিকে নিস্তাৰ স্বধৰ্ম পৰিত্যাজ্যং পৰধৰ্ম ভয়াবহং গতিকে আমাৰ মনুষ্যৰ স্বধৰ্ম হ'লেই আমি ভকতি কৰিব লাগিব ভকতিৰে সৈতেহে ঈশ্বৰক আমি আয়ত্ত কৰিব পাৰিম গোবিন্দ
ইৰাম সিটো মহাক্ষেত্ৰ দশ যোজন দক্ষিণ সাগৰ তীৰে আছে সিদ্ধ বত যাৰ ছায়া পৰখনে হুৱে দৰখন মাত্ৰে ব্ৰহ্ম হৈতা পদক্ষিণ কৰি যিটো কৰে নমস্কাৰ মূৰ থান পাৱে কৰি পুৰুষ ধাৰ পলয়তো নাহে সেইটো বতৰ বিনাশ সেই থানে বতৰ উত্তৰ দেশ পাখ ৰাম দিব্য দল আছে তাৰ কি কৈব মহিমা বৈদুৰ্যৰ আছে তাত আখ্যাৰ এতিয়া দক্ষিণ সাগৰৰ তীৰত অৰ্থাৎ পাৰত যিডাল গছ আছে গছডালৰ ইমান মহৎ গুণ আছে কোনোবা যদি ব্ৰহ্মহত্যা পাতকিও যায় গছডাল দৰ্শন কৰে পাপ নাশ হৈ যায় দেখিছেনে এই গছডাল আকৌ কিমান দীঘল জানে 3 হাত এবেগেত আৰু গছডাল কোনোদিনে নপখায়ো আৰু কোনোদিনে নমৰেও একেভাগে আছে কিন্তু গাজ মেলা হৈ কিমান ওখ ডাঙৰ গছ হৈ গ'ল হয় তাৰ অন্তৰে নাই কিন্তু নাই গছডালে কোনোদিনে নাবাঢ়েও নমৰেও একেভাগে কেঁচা হৈ আছে গছডালৰ দৰ্শনো যদি কোনোবা এটা মৃগ চিকাৰীয়ে গৈও যদি পাপী লোকসকলে যাই যদি দৰ্শন হ'লে লক্ষ লক্ষ পাপ নাশ হ'ল সেইডাল গছ কোন গছ সেইডালে হ'ল বলুভদ্ৰ প্ৰভাসৰ তীৰত যেতিয়া যাদৱসকলৰ ঘৰতে ঘৰতে যুদ্ধ হৈ সকলো মৃত্যুবৰণ কৰিলে তেতিয়া বলুভদ্ৰই সেই প্ৰভাসৰ তীৰত গৈ নিজক নিজে প্ৰাণ আহুতি দিলে আহুতি দি সেই গছডাল হৈ তাতে ৰৈ গ'ল বলুভদ্ৰ আপোনাসকলে পাইছে বা শাস্ত্ৰ ভাগৱতত বলুভদ্ৰ শৰীৰটো বিচাৰি উলিয়াব নোৱাৰিলে নহয় তৎক্ষণাতে এটুকুৰা গছ হৈ গ'ল সেই গছ টুকুৰা এতিয়া সেই টুকুৰাই আজি জগন্নাথ বনাব সেই টুকুৰাই জগন্নাথ বনালেই অৰ্থাৎ বলৰাম কৃষ্ণ বলুভদ্ৰ 3টা মূৰ্তি তাৰে হ'ব কাৰণ গছডালৰ যেতিয়া ইমান মহৎ গুণ আছে তাৰ মূৰ্তিকেইটা কিবা মহৎ গুণ নাথাকিব নেকি থাকিব নিশ্চয় নহয়নে সেইকণ কথাকে আজি স্বয়ং লক্ষী আইৰ আগত পৰম প্ৰভু বিষ্ণুৱে কৈ আছে আৰু ব্ৰহ্মাই মানে মুনিসকলৰ আগত কৈ আছে গোবিন্দ অপয়াখে তাকে চাই পাৱে মোহদয় পাপী নৰ চলি যায় বিষ্ণুৰ লয় এৰাখেন শুনি যম ৰাজা কৰিলা গমন বতৰ নিকটে মোক পাইলা দৰ্শন এইখন কথা যেতিয়া যমৰ ৰাজসভাত বহুত লোক আছিলে সেইদিনা সকলোৱে কোৱামতা কৰি আছে এইছোৱা দিন মানে মানুহবিলাকে ইমানে ভাল কাম কৰিলে গুণী জ্ঞানী শিক্ষিত পণ্ডিত কৰ্ম কৰিলে যম যাতনালৈকে মানুহ অহা নাই নহয়নে
আৰু যদি যম যাতনালৈ মানুহ নাহে তেনেহ'লে মইনো কিহৰ যম ৰজাডাল হ'লোঁ আৰু হয়নে নহয় আকৌ যম ৰজা অৰ্থাৎ সি ৰাজসিংহাসনত বহি থাকিলে অনেক বিচাৰ হৈ থাকিব লাগিব অনেক পাতকীসকলক শাস্তি বিধান কৰিব লাগিব তাৰ সেইটো কৰ্ম হা এজন মানুহ MLA হ'লে তাক এতিয়া সমষ্টিটো মানুহ কোনেও নামানে তেতিয়া কিহৰ MLA হ'ল নহয় বাৰু গতিকে আজি যম ৰজাৰ আগত যেতিয়া এইকণ কথা ঋষিমুনিসকলে ক'লে যমে নিজে মানে সেই বট গছডাল চাবা গৈছে সাগৰ পাৰতনো কি সেইডাল গছ আছে তাৰমানে পাতকীসকল কিয় মোৰ ঠাইত নাহে তেতিয়া ঋষিমুনিসকলে ক'লে যে পাতকীসকল এইকাৰণে নাহে প্ৰভাসত মানে দক্ষিণ সাগৰৰ তীৰত যিডাল গছ পৰি আছে সেইডাল গছ দৰ্শন হোৱাৰ লগে লগে চব পাপ নাশ হয় আৰু বৈকুণ্ঠকে যায়গৈ নহয়নে গতিকে এতিয়া মন কৰকচোন আগতে আপোনালোকৰ এইখিনি ষ্টেচন নাই আৰু ধমটোলৈকে যায়গৈ আৰু এতিয়া এইখিনি ষ্টেচন হ'ল এইডাল এৰি পেলাই যদি কোনোবাই ধমটোলক যায় আৰু সেইডাল বেঙাহে হ'ল মানুহ হয়নে নহয় কথাটো তেনেকুৱাহে হয়নে গতিকে আজি যম ৰজাই চাবা যায় গছ টুকুৰা দেখি যমেও আচৰিত পাইছে এই টুকুৰা গছ কিমান যুগৰ পৰা পৰি আছে অন্ত নাই হয়নে কিন্তু নাইও মৰা আৰু সি নপঢ়ায়ো পঢ়োৱা হয়তো ইমান দিন উখয় হৈ গ'ল হয় সেই টুকুৰা হ'ল বলুভদ্ৰৰ দেহটো দেহৰ পৰাই জগন্নাথ হয়নে গতিকে আমাক ক'লে যদি গছ টুকুৰা গাত সেইটো গুণ আছিল জগন্নাথ মূৰ্তি গাত সেইটো গুণ কিয় নাথাকিব নহয়নে বাৰু আৰু এতিয়া তাত কত লোকে গৈ জগন্নাথত প্ৰমাণ পাই আছে বহুত লোকে প্ৰমাণ পাই আছে আমি জানিব পৰা মতে হয় গতিকে আমি এজন ভকতক সেইকাৰণে কৈছে জগন্নাথ তিনি প্ৰকাৰে এজন মানুহে দেহ জগন্নাথ মানিবা নাজানে সামাজিক জগন্নাথ মানিবা নাজানে নামানে অহংকাৰী তেওঁ যদি এই উৰিষ্যা জগন্নাথত গৈ 1.5 মোন প্ৰসাদ দে কাম নাই পঞ্চতং গত হয়নে যিসকলে নিজৰ দেহ জগন্নাথক মানিব জানিলে সামাজিক জগন্নাথত মূৰ দুৱাব পাৰিলে সেইজনে গৈ যদি উৰিষ্যা জগন্নাথত এপুৱা প্ৰসাদ দে তাতে জগন্নাথে ক'ব তথাস্তু বুলি ক'ব গতিকে আমি LP স্কুলৰ পৰা যাব লাগে গৈ মেট্ৰিক পৰীক্ষালি নহয় জাপ মাৰি যাই পেলাই যদি ট্ৰেইনত পঢ়া দেখুৱাই পেলাই মেট্ৰিক দিবা যায় সেইটোক পৰীক্ষাৰ দিনা গেট আউট কৰি পঠিয়াব হয়নে গতিকে আমি LP স্কুলৰ পৰা পঢ়ি গৈ থাকিলে মেট্ৰিক পাছ কৰাৰ লগে লগে মাতি পেলাই আমাক চাৰ্টিফিকেটখন দিব চাই এইখন লোৱা ভাই তুমি ক'ত নাম লগোৱা আৰু মই আকৌ এইখিনি পঢ়া নাই নপঢ়ি পেলাই যাই পেলাই যদি মই হাইস্কুলৰ মাষ্টৰক কওঁগৈ চাই মেট্ৰিক পাছ চাৰ্টিফিকেটখন দিয়ক আৰু দিব কাণথলীয়া চৰ দুটামান দি পেলাই পঠিয়াই দিব আৰু কথা শেষ হয়নে গোবিন্দ যাও ই ৰাম প্ৰণামী আশিৰে বুলি লন্ত্ৰ তুতি বাণী নমো নমো জগন্নাথ দেৱ চক্ৰ প্ৰাণী ই ৰাম নমো নমো জ্যোতি ফল দেৱ সনাতন সৰ্বব্যাপী প্ৰকৃতিৰ পৰম পৰনিৰঞ্জন এৰাম বহু বৰি তুতি কৰি কৰন্ত প্ৰণাম মই বোলো যমক সাধু কোন কাম যমৰাজা বোলে এইটো ক্ষেত্ৰ মাজে খাৰ ইন্দ্ৰ নীলময়াত প্ৰতিমাত মাৰ পাপী বা পাপী তাক পয়াসে চাৱে তোমাৰ প্ৰসাদ স্থান চেত দ্বীপে পাৱে এইকণ কথা গৈ যমে আজি স্বয়ং নাৰায়ণ বিষ্ণুৰ ওচৰত মানে কৈছেগৈ হয়নে পাপী অপাপী প্ৰশ্ন নাই অপাপীয়ে চালে তেওঁলোকৰ বহুত পুণ্য হ'ল
পাপীয়ে চালে পাপটো নাশ কৰি গতি পাৰে, তেনেহ'লেচোন মোৰ যমৰ মানে ৰজা কামেই নাই আৰু। গতিকে মোৰ আৰু সেইডাল পাপ নকৰি পেলাই বেলেগত থকাও ভাল হ'ব নেকি? নহয়নে বাৰু? য'ত কাম নাই ত'ত থাকি কি হ'ব? হয়, আপোনালোকে ৰাইজে মোক মাতিলে পাঠ গাব লাগে বুলি বা ব্যাখ্যা কৰিব লাগে, মোক ব্যাখ্যা কৰিব দি পেলাই গোটেই সোপা মানুহ গুচি গ'লগৈ। যোৱা বছৰ কোনো নাই, মইহে অকলে আছোঁ। এতিয়া মই পাঠ গাই কাৰ বক্তৃতা কৰি থাকিলে হ'বনে? হয়, এই যম ৰজাইও আজি এইখিনি বিচাৰ দিছেগৈ ভগৱন্তৰ ওচৰত, মই কিহৰ ৰজা নহ'লে? মই যদি পালন কৰিব নোৱাৰোঁ, আজি আপোনালোকৰ মিৰাগাঁও অঞ্চলত কোনোবা এজন মানুহক কওক, আপুনিয়ে থাকিব, গোটেই মানুহ মিৰাগাঁও মাৰি পেলাওঁ আৰু চব মাটি সম্পত্তি আপুনিয়ে ল'ব। কামত আহিবনে সেইজন মানুহ? পালেই যেনিবা গোটেই সোপা মাটি বাৰী, কি কৰিব এতিয়া মানুহ নহ'লে? হয়নে? এই তদুপ আমাক আগেই লাগিব জন, তাৰপাছতহে ধন, তাৰপাছতে আমাক লাগিব জ্ঞান ভকতি, হয়নে? সেইকাৰণে কৰ্ম। এই 2য় অধ্যায়ত গীতাত যে কৃষ্ণই অৰ্জুনক কৈ গৈছিলে জ্ঞান শ্ৰেষ্ঠ, তেতিয়া লগে লগে অৰ্জুনে কৈছিলে ৰ'বকচোন সখী ৰ'বক, আপুনি প্ৰথম অধ্যায়ত ক'লেগৈ কৰ্ম জ্ঞানে প্ৰথম অধ্যায়ত ক'লে কৰ্মই শ্ৰেষ্ঠ, এতিয়া আপুনি ক'লে জ্ঞানে নহয়, প্ৰথম অধ্যায়তে ক'লে জ্ঞানে শ্ৰেষ্ঠ। মোৰ ওলট পালট হ'ল বাৰু, ক্ষমা কৰিব। জ্ঞানে শ্ৰেষ্ঠ, আকৌ এতিয়া এইটো অধ্যায়ত আপুনি কৈছে যে কৰ্মই শ্ৰেষ্ঠ, মোৰচোন পাজল লাগি গ'ল। হয়, তেতিয়া কৃষ্ণই কৈছে তুমি যে ধনুপাত শৰপাত লৈ পেলাই অহংকাৰ কৰি আহিছিলা, আজি কৌৰৱক থমগৈ মই নহয়। আৰু আহি পেলাই যেতিয়া ইয়াত ধনুকাৰ লৈ পেলাই চব পিনে চাই, ইয়াৰ পিতামহ ভীষ্ম মই কেনেকৈ মাৰিম, এয়া গুৰুদুৰ্ণক কেনেকৈ বধ কৰিম, ইপিনে চাই ভাই ভাতৃ মোমা খুৰা ভাই ভতিজা ইত্যাদি, এসোপা মাৰিলে মোৰ পাপ হ'ব। তুমি ধনুষৰ পেলাই দিলা, তুমি মায়াত তাৰমানে মজি গ'লা, সেইকাৰণে মই তোমাক জ্ঞানটো শ্ৰেষ্ঠ বুলি কৈ গৈ আছিলোঁ। এতিয়া তোমাক কওঁ শুনা, কৰ্ম 1 নম্বৰ শ্ৰেষ্ঠ বস্তু। এতিয়া আমি যেতিয়ালৈ কৰ্ম নকৰিম তেতিয়ালৈ আমাৰ ভাল জ্ঞান নাহিব, নহয়নে বাৰু? গতিকে আমাৰ কৰ্মটো সদায় আগত, স্কুলৰ মাষ্টৰ হোৱাটো পাছত, কিন্তু স্কুলত যাই পেলাই প্ৰথমে ক শ্ৰেণীৰ পৰা লেখা পঢ়া কৰাটো আগত, কৰ্ম সেইটো নহয়। এজন মানুহ ভাগ্যত আছে, আপুনি এইবাৰ 100 মোন ধান পাব দেই। কোনোবাই ক'লে চোৱা চিন্তা তাৰ জ্যোতিষে, আৰু আপুনি তেতিয়া 100 মোন ধান পাম, এতিয়া কিহৰ ভয় এইবাৰ মোৰ বুলি গপচত বহি বহি খাই থাকক, খেতি নকৰক, পাব 100 মোন ধান, এটাও নাপায়, নহয়নে বাৰু? হয়, গাই এজনী আছে আপোনালোকৰ 2 লিটাৰ গাখীৰ দেই, পোৱালিটোৱে এৰি দি কৈছে মোতকৈ ভাগ্যৱান কোন আছে, 2 লিটাৰ গাখীৰ দি আছে মোৰ গৰুৱে, মই 2 লিটাৰ গাখীৰ খাব পাৰোঁ। কিন্তু পোৱালিটো এৰি দি চাই আছে, গাখীৰকণ গোটেইকণ খাই পেলালে। কিন্তু তুমি খীৰাব লাগিবগৈতো, সেইটো কৰ্ম নকৰিলে পাব। গতিকে আজি গীতাত কৃষ্ণই অৰ্জুনক কৈছে 1 নম্বৰত কৰ্ম কৰিব লাগিব। কৰ্ম কৰিলে জ্ঞান আহিব, হয়, জ্ঞান আহিলে বিজ্ঞান আহিব। বিজ্ঞান মানে কি? ইংৰাজী শব্দ এইটো, আৰু অসমীয়াত যদি ভাঙনি কৰিব হয় সেইটো নাম অনুভৱ। আমি এটা কৰ্ম কৰি যাওঁতে এটা অনুভৱ আহিল, আৰু এটা কৰ্মলৈ আগবাঢ়ি গ'লোঁ, নহয়নে বাৰু? গতিকে সেইটো আহিল বিজ্ঞান। বিজ্ঞানৰ পাছত কি আহিল? ধ্যান। মহাপুৰুষ গুৰুজনা শংকৰদেৱে ভাগৱতৰ তাৎপৰ্যত লেখা নাই, তৰ্জু ভক তৰ সংগে গাইবু গুণ মহাৰংগে, শ্ৰৱণে শুনিবু যশ যত, হৃদয়ত ধৰু ধ্যান, এই মানে মাগু সৰ্বজন। গতিকে হৃদয়ত যেতিয়া ধ্যানটো আনিব লাগিব, কাৰ ধ্যান আনিব লাগিব? পৰম প্ৰভু ভগৱন্তৰ কৃষ্ণ। প্ৰভু ভগৱন্ত এনেকুৱা আছিল দেই, হয়নে? কম তেওঁ মৰমীয়াল নে? যিজন মানুহে অনাবৰত কংসই মাৰিম কৈ কৃষ্ণক ইমান দুখ যান্ত্ৰণা দিলে, দৈৱকী বসুদেৱক ইমান দুখ যান্ত্ৰণা দিলে, সেইজন কংসক বধ কৰাৰ লগে লগে কংসৰ আত্মাটো আহি কৃষ্ণৰ হৃদয়ত লীন হৈ গ'ল। তেতিয়া দেৱৰ্ষি নাৰদে সেইকাৰণে কৃষ্ণক সোধা নাই, ইমান আপোনাৰ শত্ৰু
আত্মাটোকো যে আপুনি লুট ল'লে দেহত, কাৰণটো কি? কৈছে এই কাৰণ মই বধ কৰিছোঁ সঁচা, কিন্তু সি মোৰ নাম মানে এনেকুৱা লৈ পেলালে নহয়, শত্ৰুৰূপে মোক ভজি কিনি পেলালে। গতিকে ভকতিয়ে যোনে কিনিব পাৰিব সি হওক মেলছ চাণ্ডাল, প্ৰশ্ন নাই, মই তেওঁৰ ওচৰত মই বিক্ৰী হ'মেই, হয়নে? গতিকে ধন টকা পইচা মাটি ঘৰ বাৰীয়ে ভগৱন্তক কিনিব নোৱাৰে। ভগৱন্তক কিনিব পাৰে এচামুচ পানীয়ে, এচামুচ পানীও কিনিব পাৰে ভকতি, হয়নে? গতিকে আমাক সেইকাৰণে মংগদেশৰ চৈতন্যদেৱে লিখিছে, ভাবিও চিন্তিও কৰিও কাজ, কৰিও ভাবিও না, চাৰ মধ্যে মাংসেৰ জোল, চাৰ কামিনীৰ কুল, গোৰাং নিতাই হৰি হৰি বোল। গোবিন্দ। ৰাম মোৰ অধিকাৰ ভয় লওঁ, সকলে লোপুত হেন জানি প্ৰতিমাক কৰিলো গোপুত। পাছে ময়ো যমৰায় বচনত থাকি, পুতি থৈলো প্ৰতিমাক বালুকায়ে থাকি। ৰাম পাছে ইন্দ্ৰ দুনু তৈতে অশ্বমেধ যজি, কৃষ্ণ বলভদ্ৰ সুভদ্ৰাৰ মুহূৰ্তি সাজি। এতিয়া এই আগত যি মূৰ্তি আছিল, মূৰ্তি যে নাই, সেইটো কাৰ কাৰণে কৰিলে জানে? যমৰ কাৰণে কৰিলে। যমে যেতিয়া গৈ তেওঁৰ ওচৰত বৰ দুখৰে সৈতে আবেদনখন দিলে, তেনেহ'লে মোৰ কামে নাই আৰু মোক বিদায় দিয়ক আৰু নহয় বাৰু, কিহৰ ৰাজ্যত থাকিম আৰু। এই তেতিয়া বলুকাৰে সৈতে সেই মূৰ্তিটো ঢাকি থোৱাতেই যমে মানে বৰ হাঁহি হাঁহি বিচাৰ কৰিব পৰা হৈ গ'ল, হয়নে? আজি এই কথাখিনি মানে ঋষিমুনিসকলৰ আগত ব্ৰহ্মাই বুজাই কৈ আছে, আৰু গংগা পাৰত শুকদেৱে পৰীক্ষিতক বুজাই কোৱা, আৰু আজি সেইকণ কথাকে আমি শুনিছোঁ। সেইকণ কথা হেনো যোনে শুনে কলিত, সেইসকলেই ভকতি উপাৰ্জন কৰিব সুবিধা অকণমান ঈশ্বৰে দিয়ে। গোবিন্দ। ৰাম দিব্য দৌল বান্ধি যেন মতে পুজিলন্ত, লক্ষ্মী তক শিলা হৰি সকল এইকণ কথা বহুকেইটা ভাগেৰে সৈতে হৈ আছে। লক্ষ্মীকো এসময়ত বিষ্ণুৱে এইকণ কথা বুজাইছিল, নহয়নে? আকৌ এইকণ কথা এসময়ত মানে শিৱই পাৰ্বতীৰ আগত কৈছিল, আৰু এইকণ কথাকে মানে ব্ৰহ্মাই ঋষিমুনিসকলৰ আগত কৈছিল। ভাগে ভাগে কথা একেখিনি হ'লেও ভাগ বহুত হয়, নহয়নে বাৰু? গতিকে আমাক কৈছে এই লোকসকল, এইকণ কথা আপোনাসকলে শুনি ইয়াৰ পৰা যিকণ তত্ত্বজ্ঞান পাব, এইকণ যদি আপোনাসকলে আকুলি লয়, তেনেহ'লে ইহকালৰ পৰকালৰ এইটো ডাঙৰ তাবিজ, নহয়নে? আমাৰ এতিয়া কিছুমান মানুহ বেজে, কিছুমান বেজে তাবিজ একোটা একোটা দি নেনে, নহয়নে? চিন্তা নকৰিবি যা, তোক দৈত্যও পিশাচেও নধৰে আৰু এইটো তাবিজ দিলোঁ, নহয়, হয়নে? আকৌ কিছুমানে সিদিনা এটা কৈ আছে, এইটোত এটা তাবিজ লৈছোঁ, এতিয়া শ্মশানৰ মাজেৰে ৰাতি ফুৰিলেও মোক একো কংতা নাই, বাহ হয়নে? এতিয়া সেইকাৰণে আমাক কৈ যে সেই লোকসকল, মানে আমি ভগৱন্তৰ নাম অনাবৰতে আমি ল'ব লাগে। বিপদত পৰিলে ভগৱন্তৰ নাম, বিপদত নপৰিলে ভগৱন্তৰ নাম যদি নলয়, কামত আহিবনে? আমাৰ কিছুমান মানুহ আছে, শতকৰা দুই এটা আছে, যেতিয়া ঘোৰ বিপদ আহিল, বেমাৰ বিঘিনি আহিল, হৌ কৃষ্ণ হৌ কৃষ্ণ, পেটৰ বিষ আহিল নহয়, সি কৈ আছে চাহ দি, হৌ কৃষ্ণ হৌ কৃষ্ণ হৌ কৃষ্ণ কৈ আছে। যেতিয়া একো বেমাৰ বিঘিনি নাই, শ'ল মাছ বিলাহী বেঙেনাৰ সৈতে আমত খাই আছে, সি কৃষ্ণ নাম এবাৰো নলয়, হয়নে? এখন গাঁৱৰ এটা জেগাৰ ৰাস্তা গড়তে মানে মৰিশালি এখন আছে, শ্মশান, মানুহ পুৰা এটা জেগাৰ পৰা মানে বহুত দূৰে, অলপমান দূৰত মানে ভাগৱত এখন হৈ আছিল। তাতে এজন মানুহে মানে ভাগৱতত থাকি এতিয়া 1:30মান বজাত ৰাতি গৈছেগৈ,
সেইখিনি শ্মশান পোৱাৰ লগে লগে তাৰ ভয় আহি গ'ল। কিন্তু তাৰ পাছতে যে আৰু দুজন গৈ আছে সি নাজানে, ইহঁতেও আগতে নাজানে, তাৰ পাছত জানিছে। আৰু কেনেকৈ জানিব? তাৰ গীত মাতবিলাক শুনি জানিব। যাই যেতিয়া শ্মশানখন আগত পালেগৈ, ৰাস্তা গড়তে কেনেকৈ পাৰ হৈ যাম এতিয়া, ইমান ডাঙৰ কথাই হয়নে? তেতিয়া ভয়ে ভিতে ভাগৱতত এটা কথা শুনি আহিছোঁ নহয়, বিপদত পৰিলে বোলে ভগৱন্তৰ নাম ল'ব লাগে। তেনেহ'লে মই ভগৱন্তৰ নামকে লওঁ আৰু। তেতিয়া কি আৰু ভয়ে ভিতে গোৱা নহয়, কঁপি জপি গৈছে। দয়াময় কৃষ্ণ কৰি মোক উদ্ধাৰ, দয়াময় কৃষ্ণ কৰিও মোক উদ্ধাৰ। সেইটো ভালদৰে ফুটি নলায় এতিয়া, মানে গৈ আছে, মানে শ্মশানৰ পিনেও চাই গৈ আছে। দয়াময় কৃষ্ণ কৰি মোক উদ্ধাৰ, গৈ 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 যেতিয়া শ্মশান পাৰ হোৱাৰ লগে লগে বাচিলোঁ আৰু তেতিয়া বাচিলোঁ বোলে। তেতিয়া আকৌ লগাই লৈছেগৈ, হাম বনে তুম বনে একে দুয়ে তিনি চাৰি, হাম বনে তুম বনে একে দুয়ে তিনি চাৰি। এই দুটাই শুনি শুনি মানে হাঁহি ধৰিছে। শ্মশানটোত পোৱাৰ লগে লগে ভয়ত তেতিয়া দয়াময় কৃষ্ণ কৰিও মোক উদ্ধাৰ, হয়নে? তেতিয়া আহিল দয়াময় কৃষ্ণ কৰিও মোক উদ্ধাৰ। আৰু এতিয়া শ্মশান পাৰ হোৱাৰ লগে লগে হাম বনে তুম বনে আহি গ'ল, হয়নে? সেইকাৰণে প্ৰভু ভগৱন্তে দেৱৰ্ষি নাৰদক কৈছে, যিসকল লোকে বিপদত পৰি মোৰ নাম লয়, ভালদৰে খাব পাৰিলে পিন্ধিব পাৰিলে মোৰ নাম পাহৰি যায়, সেইসকলক কাৰবাৰবোৰ চাই থাকিলে মোৰ হাঁহি ধৰে, হয়নে? গতিকে এই অকণমান শ্যামন্তহন পুথিখনত কি লেখা আছে গোসাঁই? সুখে দুখে মুখে যোনো চাৰে ৰামৰ নাম, সুখতো দুখতো যিজনে যোনো, তাৰমানে সদায় ঈশ্বৰৰ নাম লয়, সেইজনকহে পৰম প্ৰভু ভগৱন্তে আকুলি লয়। এইকণ কথা আমাক ভাগৱতে শাস্ত্ৰই বুজাই আছে। গোবিন্দ।